নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই লৈছোঁ 250 গ্ৰাম পনীৰ, 50 গ্ৰাম কাজু, 1 কাপ গাখীৰ, 2টা বিলাহী, অকণমান আদা, 2 ফুটামান নহৰু। এয়া আমি পনীৰখিনি সৰু সৰুকৈ কাটি লৈছোঁ। পনীৰখিনি কাটি ল'লোঁ। এয়া আমাৰ পনীৰ কটা হৈ গ'ল। এতিয়া আমি লৈছোঁ কাজুৰ পেষ্ট বনাই লৈছোঁ। এয়া বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া এটা, 4টা জালুক আৰু এটা পিঁয়াজ, ইয়াৰে আমি এটা পেষ্ট বনাই লৈছোঁ মিক্সিত পিচি পেলাই। এই আমাৰ পেষ্টটো ৰেডি হৈছে। ইয়াতে আমি এতিয়া অকণমান ৰিফাইন দিম। ৰিফাইনখিনি অকণমান গৰম হ'ব দিছোঁ। এইখিনি ৰিফাইন গৰম হ'ল। এতিয়া আমি ইয়াতে পনীৰখিনি অকণমান 2 মিনিটমান ভাজিম। বেছি ভাজিব নালাগে, অকণমান ভাজিম। আপোনালোকে যদি পনীৰ বেছিকৈ বনায় বেছিকৈ বনাব পাৰে। মই বাৰু অলপ কমাই বনাইছোঁ। কেতিয়াবা ময়ো বেছিকৈ বনাওঁ, আজি কমাই বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা দিব। এয়া আমাৰ পনীৰ ভজা হৈ গ'ল। পনীৰখিনি ভাজিলোঁ। বেছি ৰংচোৱা কৰিব নালাগে দেই, পনীৰখিনি জাষ্ট অকণমান ভাজিলেই হৈ যায়। এয়া পনীৰ ভজা হৈ গ'ল। ইয়াতে আমি এতিয়া 2টা শুকান জলকীয়া আৰু অকণমান গোটা গৰম মছলা দিছোঁ ইয়াতে, আৰু ইয়াতে 2টা এতিয়া 2পাত তেজপাত দিম। 2টা তেজপাত দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। এইখিনি অকণমান ৰঙচুৱা হ'লে ইয়াতে আমি যে পিচি থৈছিলোঁ এই আদা, নহৰু আৰু বিলাহীৰ পেষ্টটো, এই পেষ্টটো আমি ইয়াতে ভাজিম এতিয়া। এইখিনি আমি 2 মিনিট সময় ভাজি ল'ম। এই আমি পেষ্টটো ভাজি আছোঁ। ইয়াৰ পিছত আমি কাজুৰ পেষ্টখিনি দি দিলোঁ। কাজুৰ পেষ্টখিনিও আমি ভালদৰে অকণমান সময় ভাজিম। 2 মিনিটমান ভাজিলেই হৈ যাব, বহুত বেছি সময় ভাজিব নালাগে। এই পেষ্টটো ভাজি থাকোঁতে আপুনি নিমখখিনি দিব পাৰে। আৰু মই নিমখখিনি দি ল'ম ইয়াতে। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই মোৰ হিচাপত দিছোঁ, আপোনালোকে যিমানখিনি খাই ভাল পায়। ইয়াতে নিমখ দিলোঁ অকণমান, আৰু ইয়াত অকণমান পানী দিছোঁ আমি এতিয়া। এয়া পানী দিলোঁ। পানী দি আপুনি আৰু 3 মিনিট সময় বনাই থাকক। 3 মিনিট উতলিবলৈ দিয়ক। 3 মিনিট উতলাৰ পিছত আমি ইয়াতে এয়া আমি ভাজি আছোঁ। এয়া ভজা হ'ল। এতিয়া ইয়াতে আমি পনীৰখিনি দি দিম উতলত। উতলি থাকোঁতে দিলোঁ দেই আমি পনীৰখিনি। এয়া আমি পনীৰ দিলোঁ। এতিয়া আমি আৰু 2 মিনিট সময় বনাম। 2 মিনিট উতলিবলৈ দিম। এয়া 2 মিনিট উতলালোঁ। এতিয়া আমি অকণমান পনীৰ মছলা দিছোঁ ইয়াতে। বেছি নিদিওঁ, অকণমান দিছোঁ পনীৰ মছলা। আৰু ইয়াত এতিয়া আমি ইয়াত 1 কাপ গাখীৰ দিম। আপোনালোকে কমায়ো দিব পাৰে গাখীৰটো, বেছিকৈ দিলেও দিব পাৰে, বহুত বেছি নালাগে, 1 কাপ হ'লে হৈ যায়। 1 কাপ গাখীৰ দিছোঁ। ইয়াত কিন্তু আমি হালধি নিদিওঁ দেই। এই পনীৰটোত আমি হালধি নিদিওঁ, কাৰণ ইয়াত হালধি নিদিলেও হয়, সেয়েহে আমি হালধি নিদিওঁ। এতিয়া আমি অকণমান উতলিবলৈ দিম। 2-1 মিনিট উতলিব। এয়া আমাৰ পনীৰ উতলি আছে। এতিয়া আমি পনীৰটো নমালোঁ। এতিয়া আমি ইয়াত 1 চামুচ বাটাৰ দিম। এয়া আমি বাটাৰ দিলোঁ 1 চামুচ। বাটাৰ বেছি দিব নালাগে, অলপ দিলেই হৈ যায়। এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাবচোন কেতিয়াবা। আজি মই মোৰ নিজৰ ষ্টাইলত বনাইছোঁ। আপোনালোকে কেনেকৈ বনাই খাই ভাল পায়।